নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আমাৰ সাইটিকা পেইন ৰিলিফ সিৰিজৰ আজি 8 নম্বৰ দিন। যোৱা খণ্ডত মানে 7 নম্বৰ দিনৰ দিনা আমি শিকিলো যে কোকালৰ বিষয়ত আমি কেনেদৰে সঠিকভাৱে খোজ কাঢ়িব লাগে। যদি এতিয়ালৈকে আপোনালোকে সেইটো ভিডিও চোৱা নাই তেন্তে সেইটো ভিডিও আগতে চাই আহক, তাৰ পিছতে এইটো ভিডিও চাব, কাৰণ এই সিৰিজৰ গোটেইকেইটা ভিডিও এটা আনটোৰ লগত ৰিলেটেড। যদি আপোনালোকে আগৰ ভিডিওবোৰ চোৱা নাই তেন্তে এই ভিডিওটোত আমি কি কৰিবলৈ গৈ আছো একো বুজিয়ে নাপাব। সেইবাবে আপোনালোকে আগৰ ভিডিও চাই কমপ্লিট কৰক, তাৰ পিছতে এইটো ভিডিও চাব। আজিৰ ভিডিওটোত আমি আলোচনা কৰিম কিছুমান ফাংচনেল এক্সাৰসাইজৰ বিষয়ে, যিয়ে আমাক দৈনন্দিন কামবোৰ কৰাত সহায় কৰিব, যেনে চকীত বহা, চিৰিত উঠা বা তলৰ পৰা যিকোনো বস্তু তোলাত সহায় কৰিব। আজিৰ ভিডিওত দেখুওৱা এই এক্সাৰসাইজ কেইটাৰ ফলত আপোনালোকে তলৰ পৰা বা চিৰি বগাওতে কোনো ধৰণৰ কঁকালত বিষ অনুভৱ নহয়। সেইবাবে আজিৰ ভিডিওত দেখুওৱা এক্সাৰসাইজ কেইটা আপোনালোকৰ বাবে অতি প্ৰয়োজনীয়। বহুতে মোক কয় যে তেওঁলোকে বিষ নোহোৱাকৈ এতিয়া এক্সাৰসাইজ কৰিবলৈ পৰা হৈছে, কিন্তু যেতিয়া তেওঁলোকে বিছনাৰ পৰা উঠি যিকোনো ধৰণৰ কাম কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ কঁকালত বিষ আৰম্ভ হয়, কাৰণ তেওঁলোকৰ সাইটিকা সমস্যাটো হিল হৈছে যদিও কঁকালৰ স্থিৰতা এতিয়ালৈকে অহা নাই। মানে তেওঁলোকৰ কঁকালৰ মাংসপেশীবোৰ যিকোনো ধৰণৰ কাম কৰিবলৈ এতিয়াও ৰেডি হোৱা নাই। সেই মাংসপেশীবোৰ আমি এক্সাৰসাইজৰ জৰিয়তে এক্টিভ কৰি তোলাটো একেবাৰে প্ৰয়োজনীয়। সেইবাবে আজিৰ এই ভিডিওটো অলপো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকক। আহক আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে বিচনাত বা ফ্ল'ৰত এখন মেট পাৰি পেলাই দুখন ভৰি কুচাই লৈ পেলাই যিখন ভৰিত বিষ আছে সেইখন ভৰি বিষ নথকা ভৰিখনৰ ওপৰত উঠাই পেলাই ছাইডৰ ফালে টানিবলৈ চেষ্টা কৰিব। এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ টানিবলৈ চেষ্টা কৰিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি কুচাই লৈ পেলাই যিখন ভৰিত বিষ আছে সেইখন ভৰিত তলত থৈ পেলাই বিষ নথকা ভৰিখন চিধাকৈ উঠাই দিবলৈ চেষ্টা কৰিব, যেনেকৈ মই ভিডিঅ'ত কৰি আছোঁ। উঠাই দি পেলাই আপোনালোকে 5ৰ পৰা 10 ছেকেণ্ড ৰখিবলৈ চেষ্টা কৰিব আৰু এনেকৈও এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এইবাৰ পেটটো তলফালে কৰি পেলাই ওলোটাকৈ শুই ল'ব। তাৰপিছত আপোনালোকে হাত দুখন আগৰ ফালে দি পেলাই আপোনালোকৰ বুকুখন ওপৰলৈ উঠাবলৈ চেষ্টা কৰিব, ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে। এনেকৈ আপোনালোকে ওপৰলৈ উঠাই পেলাই 5ৰ পৰা 10 ছেকেণ্ড হোল্ড কৰিব আৰু এনেকৈ এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। এইটো এক্সাৰসাইজ কৰাৰ ফলত আপোনালোকৰ কঁকালৰ মাংসপেশীবোৰ ষ্ট্ৰেচিং হ'ব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে বিচনাত একেধৰণে শুই পেলাই এখন ভৰি যিখন ভৰিত বিষ আছে সেইখন ভৰি ওপৰলৈ উঠাব লাগিব। উঠাই পেলাই আপোনালোকে 5ৰ পৰা 10 ছেকেণ্ড পৰ্যন্ত হোল্ড কৰিবলৈ চেষ্টা কৰিব লাগিব। এইটো কৰাৰ ফলত আপোনালোকৰ কঁকালৰ মাংসপেশীবোৰ শক্তিশালী হ'ব, যিয়ে আপোনালোকৰ খোজ কাঢ়োতে বিষটো কম কৰিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে পিঠিৰ ওপৰত দুখন হাত ধৰি পেলাই বুকুখন ওপৰলৈ উঠাবলৈ চেষ্টা কৰিব লাগিব আৰু এনেকৈ আপোনালোকে ওপৰত উঠাই পেলাই 5ৰ পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। এনেকৈ এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ মানে লাষ্টৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি কুচাই লৈ পেলাই 90 ডিগ্ৰী এংগেল এটা বনাই ল'ব লাগিব। তাৰপিছত আপোনালোকে মানুহটো চিধা হৈ থাকি পেলাই ভৰিকেইখন এবাৰ ৰাইটৰ ফালে এবাৰ লেফ্টৰ ফালে, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকৈ কৰাব লাগিব। এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। আজিলৈ এইখিনিয়ে। আশা কৰোঁ আজিৰ ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। আজিৰ ভিডিওটোৰ আটাইতকৈ ডাঙৰ টিপছটো হ'ল আপোনালোকে তলত বহোতে বা তলৰ পৰা যিকোনো বস্তু তলোতে আপোনালোকে ডাইৰেক্টলি কঁকালখন বেকা কৰি পেলাই নবহিব। আপোনালোকে প্ৰথমে আঁঠুকেইটা বেকা কৰিব, তাৰ পিছতে বহিব। কিয়নো আপোনালোকে যদি ডাইৰেক্টলি কঁকালখন হালাই পেলাই তলৰ পৰা যিকোনো বস্তু উঠাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে আপোনালোকৰ কঁকালত আৰু অতিৰিক্ত চাপ পৰিব পাৰে আৰু বিষটো আগৰ দৰে ঘূৰি আহিব পাৰে। সেইবাবে আমি তলৰ পৰা যিকোনো বস্তু এটা উঠাওতে আঁঠুকেইটা ফাঁচ কৰি পেলাই উঠাবলৈ চেষ্টা কৰিব লাগিব। আশা কৰোঁ আজিৰ এই ব্যায়াম কেইটাই আপোনালোকৰ শৰীৰটোক মজবুত অনুভৱ কৰিব। আজিলৈ এইখিনিয়ে, আকৌ কাইলৈ লগ পাম। যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কাৰণ সাইটিকা পেইন ৰিলিফ সিৰিজৰ গোটেইকেইটা ভিডিও এজন সাইটিকা বিষয়ত ভুগি থকা মানুহৰ বাবে বহুত বেছি প্ৰয়োজনীয়।